আজি মই অন্ধ এয়া চাওক মই দেখা পাওঁ কিন্তু আজি আপোনালোকৰ সন্মুখত মোক অন্ধ হৈ আহিব লাগিছে আমি লজ্জিত অতি পৰিতাপেৰে আপোনালোকক জনাও আমাৰ সমাজত এনে কিছুমান শিক্ষিত গুণী জ্ঞানী লোক আছে যিসকলে সমাজত চলি থকা বেয়া কৰ্মবোৰ দেখা পায়ো অন্ধৰ দৰে নেদেখাৰ ভাও ধৰিছে তেওঁলোকে ঠিক মোৰ দৰেই চকুত কোলা কাপোৰ বান্ধি যেন সমাজৰ সকলোবোৰ চায়ো বেয়া কৰ্ম তথা কুসংস্কাৰ চায়ো অন্ধৰ দৰে ভাও ধৰিছে তেওঁলোকে নিজৰ স্বাৰ্থত বিলীন হৈ এক প্ৰকাৰ এইবোৰ কৰিবলৈ যেন সঁহাৰিয়েই জনাইছে যাৰ ফলত অপৰাধীসকলে অপৰাধ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই সেয়ে আজি আমি ছাত্ৰ সমাজে আপোনাসকলৰ হাত জোৰ কৰি অনুৰোধ কৰি কৈছোঁ আপোনালোকে এইবোৰ কাম বাদ দিয়ক আৰু আপোনালোকে চকুৰ পৰ্দাটো আঁতৰাই আমাক চাওক আমাক এক সুস্থ শৈক্ষিক জীৱন দান দিয়ক আপোনালোকে আমাৰ অৱস্থাটো চাওক আমি বাহিৰত একো মুখ দেখুৱাব নোৱাৰা হৈছোঁ আপোনালোকে চকুৰ পৰ্দাটো আঁতৰাই চাওক আমাক বচাওক চাওক যে আমাৰ সমাজ আৰু আমাৰ ভৱিষ্যত কিমান অন্ধকাৰলৈ গতি কৰিছে আপোনালোকে আমাক বচাবলৈ এখন সুস্থ সমাজ দান কৰক আপোনালোকে চকুৰ পৰ্দাটো আঁতৰাওক আমাক ধ্বংসৰ পৰা বচাওক আৰু শেষৰবাৰৰ বাবে মই যিসকলে বেয়া কাম কৰে তেওঁলোকক হাত জোৰ কৰি কৈছোঁ আপোনালোকে এনেকুৱা বেয়া কামবোৰ বাদ দিয়ক আমাক ধ্বংসৰ পৰা বচাওক জয় আই অসম আপোনালোক আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ এই আজিৰ গণসংস্কাৰ অভিযান কাৰ্যসূচীত আহি উপস্থিত হোৱাৰ কাৰণে আমি ছাত্ৰ সমাজৰ ফালৰ পৰা আপোনালোকক আন্তৰিক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ চাওক আজি আমাৰ সমাজত কিছুমান সামাজিক ব্যাধি কুসংস্কাৰ অন্ধবিশ্বাস যেনে আৰু বিভিন্ন ধৰণৰ অপৰাধ প্ৰৱণতা যেনে যুৱ প্ৰজন্ম ড্ৰাগছৰ প্ৰতি আসক্ত হোৱা মাদক দ্ৰব্যৰ ব্যৱহাৰ কৰা বাল্য বিবাহ দৰ্শন হত্যা তাৰপিছত আপোনাৰ নকল সোণৰ ব্যৱসায় জাল নোটৰ ব্যৱসায় তাৰপিছত থানাৰ দালালি ইত্যাদি ধৰণৰ কিছুমান আমাৰ সমাজত অপৰাধ প্ৰৱণতা এনেদৰে গা কৰি উঠিছে যাৰ কাৰণে আজি আমাৰ সমাজ ধ্বংসৰ পথত গতি কৰিছে গতিকে আজি আমি ছাত্ৰ সমাজ একত্ৰিত হৈ এক অভিনৱ পদ্ধতিৰে আমি কোনো ধৰণৰ আন্দোলন কৰিবলৈ অহা নাই আমি না চৰকাৰ বিৰোধী কিবা প্ৰতিবাদ কৰিছোঁ না প্ৰশাসন বিৰোধী প্ৰতিবাদ কৰিছোঁ আমাৰ উদ্দেশ্য এটাই আমাৰ সমাজত চলি থকা অন্ধবিশ্বাস কুসংস্কাৰ অপৰাধসমূহৰ বিৰুদ্ধে এইবিলাক যাতে নাইকিয়া হয় তাৰ কাৰণে এই অপৰাধসমূহৰ লগত যিসকল ব্যক্তি জড়িত হৈ আছে মাত্ৰ একাংশ লোক আমি যদি শতকৰা হিচাপত ক'বলৈ যাওঁ 1% লোক এইবিলাক অপৰাধৰ লগত জড়িত আজি তেওঁলোকৰ কাৰণে আজি আমাৰ গোটেই জাতিটোৱে লেইলেই চেইচেৰ পাত্ৰ হ'ব লগা হৈছে আজি আমি বাহিৰত গৈ নিজৰ পৰিচয় লুকাই ৰাখিব লগা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে গতিকে আমি ছাত্ৰ সমাজে তেওঁলোকক হাত জোৰ কৰি অনুৰোধ কৰিছোঁ আপোনালোকে অপৰাধ কৰাসমূহ বন্ধ কৰক এখন সুস্থ সবল সমাজ যাতে আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ কাৰণে আপোনালোকে আমাক সহায় কৰক সমাজৰ পৰা দুৰ্নীতি অন্ধবিশ্বাস কুসংস্কাৰ আঁতৰাই আমাক এখন সুস্থ সবল সমাজ প্ৰতিষ্ঠা কৰাত যাতে আপোনালোকে সহায় কৰে তাৰ কাৰণে আমি আপোনালোকৰ জৰিয়তে সেইসকল ব্যক্তিক আমি কৰজোৰে মিনতি কৰিছোঁ দয়া কৰি আপোনালোকে আমাৰ সমাজৰ পৰা এইবিলাক কুসংস্কাৰ অন্ধবিশ্বাস অপৰাধ প্ৰৱণতাসমূহ নাইকিয়া কৰক তাৰ কাৰণে আমি আপোনালোকক পুনৰবাৰ কৰজোৰে মিনতি কৰিছোঁ আৰু মই আজি গুৱাহাটী বিষ্ণুৰাম মেধি আইন মহাবিদ্যালয়ত অধ্যয়ন কৰি আছোঁ তাৰ পৰা আহি আজি মই আজিৰ গণসংস্কাৰ অভিযানৰ মই নেতৃত্ব লৈছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকল আমি একত্ৰিত হৈ আজি এটা অভিনৱ পদ্ধতিৰে প্ৰতিবাদ কৰিছোঁ আৰু মই বিশেষকৈ সেইসকল ছাত্ৰ বন্ধুসকলক আহ্বান জনাম যিসকলে আমাৰ বৃহত্তৰ ইছলামপুৰ অঞ্চলৰ পৰা বাহিৰত গৈ অসমৰ বাহিৰত গৈ বা বিভিন্ন বিদ্যালয় বিশ্ববিদ্যালয়ত মহাবিদ্যালয়ত অধ্যয়ন কৰি আছে তেওঁলোকক মই অনুৰোধ জনাম আপোনালোকে ওলাই আহক আমাৰ জাতিৰ হকে আমাৰ সমাজটো সংস্কাৰ কৰাৰ হকে আপোনালোকে আহি আমাৰ গণসংস্কাৰ অভিযান কাৰ্যসূচীত অংশগ্ৰহণ কৰক আৰু বিশেষকৈ মই পুনৰবাৰ ঠিক যিসকল ব্যক্তিয়ে এই অপৰাধৰ লগত জড়িত হৈ আছে তেওঁলোকক মই পুনৰবাৰ মিনতি কৰি কৈছোঁ আপোনালোকে দয়া কৰি এইসমূহ পৰীক্ষাৰ কৰি আমাক এখন সুস্থ সবল শান্তিপূৰ্ণ য'ত এটা ধুনীয়া শৈক্ষিক পৰিৱেশ সৃষ্টি হয় তেনেকুৱা এখন সমাজ আমাক উপহাৰ দিয়ক এইখিনিয়ে কৈছোঁ ধন্যবাদ আহক আমি সকলোৱে নিজেই নিজক সংস্কাৰ কৰোঁ আহক আমি সকলোৱে মিলি আমাৰ গণসংস্কাৰ অভিযান কাৰ্যসূচী সফল কৰোঁ।